হাই ফ্ৰেণ্ড, ৱেলকাম টু মাই চেনেল দ্য জাৰ্নি ক্লাব। আজি আমাৰ অসমবাসীৰ বাবে এটা বিশেষ দিন, সেয়ে মই অসমীয়া ভাষাতে কথা পাতিবলৈ চেষ্টা কৰিম। আজি আমি আহিছোঁ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ স্মৃতি উদ্যানত। বিষ্ণুপ্ৰসাদ ৰাভা আছিল অসমৰ এজন বিখ্যাত সংগীতকাৰ, গায়ক, নৃত্যশিল্পী, অভিনেতা আৰু বিশিষ্ট দেশপ্ৰেমী। আজি 20 জুন তেখেতৰ মৃত্যু তিথি, সেয়ে আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ ইয়াত আহি উপস্থিত হৈছোঁহি। আহি দেখিলোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ, অৰ্থাৎ আমাৰ সকলোৰে মামা, তেখেতেও আজি ইয়াত আহি উপস্থিত হৈছে আৰু তেখেতক লগ ধৰিবলৈ অসংখ্য মানুহ ইয়াত আহি ভিৰ কৰিছে। এয়া চাওক, আমাৰ সকলোৰে মামা, তেখেতক লগ ধৰিবলৈ কিমান মানুহে ভিৰ কৰিছে আহি। তেখেতে কৈছিল, জয় জৱান জয় কিষাণ। দেশৰ দুখীয়া খেতিয়কসকলক তেওঁ খুব ভাল পাইছিলে, কিয়নো তেওঁ বুজি পাইছিলে যে দেশৰ উন্নতি কৰিবলৈ হ'লে এই গৰীব দুখীয়া খেতিয়কসকলৰ আগত উন্নতি কৰিব লাগিব। ইয়াত আমি দুটা ছাগলীৰ মূৰ্তি দেখিবলৈ পাইছোঁ। এয়া কোনো সাধাৰণ ছাগলী নহয়। ৰাভাদেৱে কৈছিল, ৰাজ্যে আছে দুইটি পাঠা, একটি কালো একটি সাদা, ৰাজ্যের যদি মঙ্গল চাও দুইটি পাঠা বলি দাও। এই কথাষাৰ তেখেতে বাংলা ভাষাত কৈছিল। তেখেতে ঢাকাত জন্ম লোৱাৰ বাবে বাংলা ভাষাতো তেওঁ পাৰ্গত আছিল।
ইয়াৰ সাদা বা বগা পাঠা হ'ল ইংৰাজসকলৰ প্ৰতীক আৰু কলা পাঠা হ'ল পুঁজিবাদী ক্ষমতালোভী ভাৰতীয়সকলৰ প্ৰতীক।